নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ এক বিশেষ বাতৰি ছিকিমৰ নামচিত এটি ট্ৰেকিং অভিযান সফলভাৱে সম্পন্ন হৈ যায় এনসিসি সঞ্চালকালয় পশ্চিমবংগ আৰু ছিকিমৰ তত্বাৱধানত ৪ৰ্থ ছিকিম বেটেলিয়ন এনসিসিৰ দ্বাৰা ১ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ ছিকিমৰ নামচিত এনসিসি কেডেটৰ বাবে এক সৰ্বভাৰতীয় ট্ৰেকিং অভিযানৰ আয়োজন কৰা হয় উক্ত অনুষ্ঠানত নিউজৰ এক বিশেষ প্ৰতিবেদন এনসিসি সঞ্চালকালয় পশ্চিমবংগ আৰু ছিকিমৰ তত্বাৱধানত ৪ৰ্থ ছিকিম বেটেলিয়ন এনসিসিৰ দ্বাৰা ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈকে ছিকিমৰ নামচিত এনসিসি কেডেটৰ বাবে এক সৰ্বভাৰতীয় ট্ৰেকিং অভিযানৰ আয়োজন কৰা হয় উল্লেখযোগ্য যে মধ্য হিমালয়ৰ পাদদেশত ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত নামচিয়ে চহকী প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ বৈচিত্ৰ্যৰে এক আদৰ্শ স্থান প্ৰদান কৰিছিল উত্তৰ পূৰ্বাঞ্চল সঞ্চালকালয়ৰ বিভিন্ন গোটৰ মুঠ ১০২ গৰাকী কেডেটে অংশগ্ৰহণ কৰে যোৰহাট গোটৰ ৩৪ গৰাকী আৰু আৰ্মি পাব্লিক স্কুলৰ ২ গৰাকী কেডেটকে ধৰি ৰংগীত নদী নামচি বজাৰ চান্দ্ৰুপ হিল আৰু চাৰধাম আদি এই ট্ৰেকিংটোৱে সামৰি লৈছিল উক্ত অভিযানে কেডেটসকলৰ মাজত দুঃসাহসিক কৰ্ম অনুশাসন আৰু দলীয় কামৰ প্ৰসাৰ ঘটাইছিল যাৰ ফলত ই সঁচাকৈ এক স্মৰণীয় অভিজ্ঞতা হৈ পৰিছিল ব্যুৰ ৰিপৰ্ট নিউজ নাও